সকলোকে জহাৰ। আজি আমাৰ সান্থালী সেল গঠন হল। ইয়াতে খুব ভালকে শক্তিশালীভাৱে গঠন হল। ইয়াতে বিভিন্ন বিষয় আলোচনা কৰা হৈছে। বিশেষকৈ আদিবাসী আৰু সান্থালী একেলগে মিলি যি ৬ জনজাতিকৰণ আৰু বিটিচিত কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ বিষয় আছিল। ইয়াতে আমি এই বিষয়টো উত্থাপন কৰিছোঁ কিদৰে বিগত যি BPF দলৰ চৰকাৰ আছিল হাগ্ৰামাম মহিলাৰী ডাঙৰীয়াই আদিবাসী আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে বুলি NOC কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক প্ৰদান কৰিছিল। আৰু দল হিচাপে আমাৰ PMB আৰু CWCত এইটো সমৰ্থন আগবঢ়োৱা হৈছে যে কোচ ৰাজবংশী আৰু আদিবাসীসকলক ইনক্লুডিং সান্থালীসকলক জনজাতিকৰণৰ যি জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমাৰ সমৰ্থন আছে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই স্পষ্টভাৱে কৈছিল যে জনজাতিকৰণত কোচ ৰাজবংশী আৰু আদিবাসীসকলক সান্থালীসকলক জনজাতি প্ৰদান কৰিব নালাগে বুলি তেওঁ দাবী উত্থাপন কৰিছিল। আৰু আজিৰ তাৰিখত তেওঁৰ স্থিতি সেয়াই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া এহাতে আদিবাসীসকলৰ বিৰুদ্ধে আছে আৰু BPF দল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আদিবাসীসকলৰ সমৰ্থনত আছে। আৰু এটা মই প্ৰমাণ আপোনালোকক দিব খোজো। 2020 চনত যিটো নিৰ্বাচন হৈছিল, এইটো আপোনালোকে নিশ্চিতভাৱে দেখাব। 2020 চনত যিটো নিৰ্বাচন হৈছিল, প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL দলে যি 40টা সমষ্টি আছে, এই 40টা সমষ্টিৰ পৰা এজনো আদিবাসী প্ৰাৰ্থীক কেণ্ডিডেট হিচাপে দিয়া নাছিল 2020 চনত। যি দুটা সমষ্টি অতি ইম্পৰ্টেণ্ট সমষ্টি আদিবাসীসকলৰ বাবে, ননৈ চেৰফাং আৰু পাঁচনৈ চেৰফাং, য'ৰ পৰা BPF দলৰ MCLA হৈছিল। পাঁচনৈ চেৰফাং সমষ্টিৰ পৰা BPF দলৰ EM হৈছিল। কিন্তু UPPL দলে এই দুয়োটা সমষ্টিৰ পৰাও আদিবাসী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। তো UPPL দলৰ চৰিত্ৰ এইটো, প্ৰমোদ বড়োৰ চৰিত্ৰ এইটো। তেওঁ সম্পূৰ্ণৰূপে আদিবাসী বিৰোধী। তেওঁ জনজাতিকৰণ হোৱাটো তেওঁ নিবিচাৰে। আজি 5 বছৰ হৈ গ'ল। এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই মিডিয়াৰ আগত আহি তেওঁৰ হয় মাত মাতা কোনো মানুহ নাই। যি দুই এজনে মাতে তেওঁলোকৰ গ্ৰহণযোগ্যতা নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই ডিষ্টাৰ্ব হৈছে নেকি অলপ কাটি। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি তেওঁ মাত মাতিব নোৱাৰে। তেওঁৰ লগত কোনো সংগ নাই। তেওঁ আহি হাঁহি মাৰে। তেওঁ হাঁহিতে তেওঁৰ বিফলতা সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হয়। যোৱা 5 বছৰত তেওঁ কি কাম কৰিলে তেওঁ না হিচাপ দিব পাৰিব, না তেওঁ যিটো চুক্তি হ'ল BTR এগ্ৰিমেণ্টত কি দফা সফলভাৱে সমাপন কৰা হ'ল তাৰ হিচাপ দিব পাৰিব। তেওঁ আজিৰ তাৰিখত একো হিচাপ দিব নোৱাৰে। ক'ত গ'ল ছুইজাৰলেণ্ড বনোৱাৰ কথা? ক'ত গ'ল ঘৰে ঘৰে চাকৰি দিয়াৰ কথা? ক'ত গ'ল মহিলা আত্মসহায়ক গোটক 75,000কে টকা দিয়াৰ কথা? ক'ত গ'ল আপোনাৰ ৰাস্তা ঘাট দলং উন্নয়নৰ কথা? তেওঁ একো এটা কাম কৰিব নোৱাৰিলে। কলেজ প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰিলে। আজি চাওক, তেওঁ খালি চাকৰিৰ এডভাৰটাইজ দিয়ে। কেইদিনমান আগত এটা চাকৰিৰ এডভাৰটাইজ দিছিল 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ অফলাইন দৰখাস্ত তেওঁলোকে লৈছিল। আজিৰ তাৰিখত সেয়া চাকৰি তেওঁলোকে দিব পৰা নাই। শুনিছোঁ তেওঁলোকে বোলে এনেকেই চাকৰি দিব। চাকৰিবিলাক অলৰেডি বিক্ৰী হৈ গ'ল বুলি শুনিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াক মই সকীয়াই দিব খোজোঁ, তেওঁ যদি কোনো ধৰণৰ ট্ৰেন্সপাৰেঞ্চি নাৰাখাকে সেই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দিয়ে, এটা চাকৰি আমি খাম। যদি দুৰ্নীতি কৰি ঘুষ খায় এই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দিয়ে, এটা চাকৰি আমি খাম। আৰু যি এই ৰিচেণ্ট এডভাৰটাইজমেণ্ট ওলাইছে 420টা, ইয়াৰো যি এপ্লিকেশ্যন, এই এপ্লিকেশ্যনহে এতিয়া তেনেকৈ কিমানকেইটা এপ্লিকেশ্যন তেওঁ অলৰেডি লৈছে, কিন্তু এটাও এপইণ্টমেণ্ট দিব পৰা নাই। কেনেকৈ এপইণ্টমেণ্ট দিব? কাৰণ BTCৰ ফাইনেন্সিয়েল ষ্টেটাছ একদম শেষ কৰি দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। আজিৰ তাৰিখত বালু পাথৰৰ দাম কিমান বাঢ়ি গ'ল, সব কুৱেৰিবিলাক বন্ধ হৈ আছে। এনেকুৱা এটা অৱস্থা। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই অলৰেডি 5টা ফাইনেন্সিয়েল ইয়াৰ কমপ্লিট কৰিলে। মানে 5টা ফাইনেন্সিয়েল ইয়েৰত তেওঁ প্ৰায় 4,000 কোটি টকা তেওঁ খৰচ কৰিলে। তেওঁ এই 4,000 কোটি টকাৰ হিচাপ দিব পাৰিব? কি কাম কৰিলে 4,000 কোটি টকাত? তেওঁৰ পকেটত কিমান টকা সোমাল ইয়াৰহে হিচাপ দিব লাগিব। তেওঁ চব হিচাপ দিব লাগিব পাত। এই 5 বছৰত যি 4,000 কোটিতকৈ বেছি প্ৰমোদ বড়ো ডাঙৰীয়াই খৰচ কৰিলে, ইয়াৰ হিচাপ দিব লাগিব। 5টা বছৰ শেষ হ'ল, এতিয়া যি পইচা আহিব এইটো 6 নম্বৰ ফাইনেন্সিয়েল ইয়েৰৰ টকা, 6 নম্বৰ ফাইনেন্সিয়েল ইয়েৰৰ বাজেট। এই বাজেটত প্ৰমোদ বড়ো ডাঙৰীয়াই গণতান্ত্ৰিক পদ্ধতি মতে হাত দিব নোৱাৰে। এই পইচাত তেওঁ কাকো কাম দিব নোৱাৰে। তেওঁ এটা ফাইল চাইন কৰিব নোৱাৰে। এই আৰু 6 দিন আছে। 6 দিনৰ ভিতৰত মাৰ্চ এণ্ডিং হ'ব। মাৰ্চ এণ্ডিঙৰ আগে তেওঁ যাক যিমান টকা দিব লগা আছে দিয়ক, যিমান ঠিকাদাৰক যিমান টকা দিব লগা আছে দিয়ক। তাৰপিছত কিন্তু তেওঁ কাকো 1 টকা দিব নোৱাৰে, কোনো এটা কাম কৰিব নোৱাৰে, কোনো এটা ঘোষণা কৰিব নোৱাৰে। আগন্তুক যি 25-26ৰ যিটো বাজেট আহিব, এই বাজেটৰ যি
যাৰ হাতত ক্ষমতা থাকিব সেইটো হ'ল পৰৱৰ্তী চৰকাৰ, আৰু পৰৱৰ্তী চৰকাৰ BPF দলৰ হ'ব। আৰু আমি কিদৰে আগৰ দৰে কাম কাজ কৰি BTCক আগুৱাই নিব পাৰি, ল'ৰা ছোৱালীক চাকৰি দিব পাৰি, নিবনুৱাক সংস্থাপন দিব পাৰি, মহিলাসকলক সবলীকৰণ কৰিব পাৰি, তাৰ হৈ আমি কাম কৰিম। ধন্যবাদ।